Hello dear students, welcome back to our channel. আজি আমি 2017ত SSLC অহা ম্যাথমেটিক্সৰ যিবিলাক MCQ সেইখিনি আলোচনা কৰিম। তো প্ৰথমটো কোৱেশ্চন দিয়া আছে কি আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল তো এটো কেনেকৈ উলিয়াম আমি √27ক কি সংখ্যাৰে পূৰণ কৰিলে পৰিমেয় সংখ্যা পোৱা যাব। তাৰ মানে ইয়াৰ পৰা বুজা গৈ আছে যে √27 এটা সম্ভৱত অপৰিমেয় সংখ্যা আৰু সেইটো আমি কনফার্ম কৰিম এনেকৈ উৎপাদক বিশ্লেষণ কৰি 3 ৰে যাব 9 বাৰ আকৌ 3 দি যাব 3 বাৰ তো তাৰ মানে কি হ'ল আমাৰ 27 ইকুৱেল √27 ইকুৱেল কি লিখিব পৰা যাব এতিয়া 3 স্কয়াৰ ইনটু 3 তো ইয়াৰ পৰা 3 স্কয়াৰত যেটো আছে তাৰ পৰা 3 বাহিৰত ওলাব আৰু এইটো ভিতৰতে থাকি যাব তাৰ মানে √27 ইকুৱেল 3√3 তো ইয়াতে 3 টো তো পরিমেয় সংখ্যা কিন্তু √3 এটা কি অপরিমেয় সংখ্যা তো ইয়াত কি হেৰে পূৰণ কৰিলে এটো পরিমেয় সংখ্যা হৈ যাব তো এটা √3 ৰে পূৰণ কৰিব লাগিব তেতিয়া এই √3 আৰু √3 মিলি এটা 3 হৈ যাব তো গতিকে তেতিয়া ই এটা পরিমেয় সংখ্যা হ'ব তো তাৰ মানে আমাক পূৰণ কৰিব লাগিব কি √3 2 নম্বৰ কোৱেশ্চনত কৈছে কি 43 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল তো এটো আমি কেনেকৈ সলভ কৰিম তো প্ৰথমে লিখি লৈছো 43 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব তো ইয়াক আমি কি কৰিব পাৰো যে 43 ইনটু 2 টু দি পাৱাৰ 4 ইনটু যেহেতু ইয়াতে 2 টু দি পাৱাৰ 4 আছে আৰু 5 কিউব তো তাৰ মানে এটা 5 দি ইনটু দিম আমি তলে উপৰে দিয়াৰ ফলত কি লাভ হ'ব যে 43 ইনটু এটো পূৰণ কৰি লৈছো 3 5 গুণে 15 5 হাততে 21 আৰু এটো কি হৈ যাব আমাৰ 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4 তাৰ মানে 215 ডিভাইডেড বাই 2 ইনটু 5 টু দি পাৱাৰ 4 তো তেতিয়া কি হৈ যাব 215 ডিভাইডেড বাই 10 টু দি পাৱাৰ 4 তো এটা কি লিখিব পৰা যাব যে 215 4 ঘৰ আগত হ'ব লাগিব তো 1 2 3 4 ইয়াতে আহিল দশমিকটো তাৰ মানে দশমিকৰ পিছত কেইটা সংখ্যা থাকিল বা অংক থাকিল 1 2 3 4 তো 4টা যোৱাৰ পিছত সমাপ্ত হৈ গল তো ইয়াৰ উত্তৰ হৈ যাব তেতিয়া হলে অপচন বি 4 4 3 নম্বৰত কি দিয়া আছে যে এটা বহুপদ দিয়া আছে বহুপদ ৰাশিটোৰ এটা শূন্য দিয়া আছে 1 এৰ মান কিমান হ'ব তো বহুপদ এটাৰ শূন্য কাক বুলি কোৱা হয় বা 0 কাক বুলি কোৱা হয় বহুপদ এটাত চলকৰ যেটো ভ্যালু বহুৱালে গোটেই বহুপদৰ ভ্যালু 0 আহি যাব তাকে বহুপদৰ শূন্য বুলি কোৱা হয় তো ইয়াতে শূন্য কি কৈছে 1 বুলি তো দিয়া আছে px বহুপদটো কি ax স্কয়ার minus 3 into a minus 1 into x minus 1 যার এটা 0 বা 0 1 তার মানে x এর ঠাইত 1 বহুৱাই দিলে বহুপদটোৰ ভ্যালু আহি যাব কি 0 তো এতিয়া আমি বহুৱাই যাম p1 বহুৱালে কি হ'ব a into x এর ঠাইত 1 বহুৱাই গৈ থাকিম এইবিলাক ঠিকে থাকিল x এর ঠাইত 1 minus 1 ইটোৰ ভ্যালু কিমান হ'ব লাগে 0 তো এটো সলভ কৰিম এটো কি হ'ব a minus 3 into a minus 1 1 এদি পূৰণ দিলে একেই থাকিল minus 1 equal 0 তার মানে a minus 3a এটো কি হ'ব plus 3 minus 1 equal 0 তো minus twice a plus 2 equal 0 ইয়াৰ পৰা minus twice a equal minus 2 তার মানে a equal minus 2 divided by minus 2 তার মানে 1 এর ভ্যালু আমার আহি গল 1 অপশন a 4 নম্বৰত কৈছে যে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তো ইয়াতে আমি যদি ধৰাত অসুবিধা হয় যে কোনটো দ্বিঘাত সমীকৰণ হয় বা নহয় তেতিয়া আমি সলভ কৰি লম বস্তু কেইটা সিম্পলিফাই কৰি লম তো কেনেকৈ কৰিম এক নম্বৰটো সিম্পলিফাই কৰিলে কি হ'ব এটো কি একেবাৰে লিখি লৈছো ইয়াৰ পিছৰ লাইনটো a - b হোল স্কয়াৰত বহি যাব x স্কয়ার - 2 ইনটু ab তার মানে 2 ইনটু x ইনটু 2 তার মানে কি হ'ব -4x ওকে প্লাস b স্কয়ার মানে কি 2 স্কয়ার মানে কি হৈ যাব 4 প্লাস এটা আছে কি 1 ইফালে আছিল আমাৰ টুৱাইজ x - 3 তো এটো সলভ কৰিলে কি পাম আমি তো সলভ কৰাৰ পিছত আমি পাই গলো এটো তো ই এটা দ্বিঘাত সমীকৰণ হয় তো একেদৰে এতিয়া বাকি বিলাকও সলভ কৰিব লাগিব এটো কেনেকৈ সলভ হ'ব বি নম্বৰটো x স্কয়ার প্লাস x প্লাস 8 ইকুয়াল টু হৈ যাব আমাৰ a প্লাস b ইনটু a মাইনাস b টাইপত আছে তাৰ মানে a স্কয়ার মাইনাস b স্কয়ার
মানে 2 স্কোয়ার ইকুয়াল কৰিলে কিমান হ'ব 4 তো তাৰ মানে x স্কোয়ার প্লাস x প্লাস 8 এইবিলাক এক সাইডত আনি আছো ইকুয়াল 0 তো এইটো ক্যান্সেল আউট হৈ গ'ল থাকিল কি x প্লাস 12 ইকুয়াল 0 তো এটা কি নহয় দ্বিঘাত সমীকরণ নহয় তো কৈছে যে কোনটো দ্বিঘাত সমীকরণ নহয় তার মানে এইটোৱে নহয় অপশন বি কি হ'ব শুদ্ধ উত্তৰ বাকিবিলাক আৰু চেক কৰি যোৱাৰ প্ৰয়োজনে নাই 5 নম্বৰত দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ কথা এবিসি যাৰ এংগেলে 90 ডিগ্ৰী তো আঁকি লৈছো অসুবিধা নাই তো এটা সমকোণী ত্রিভুজ আঁকি লৈছো এটো 90 ডিগ্ৰী হোৱাকৈ বাকি দুটা দিলে হল তো এবিসি এটা সমকোণী ত্রিভুজ যাৰ এংগেলে 90 ডিগ্ৰী এডি পারপেন্ডিকুলার অন বিসি তো এটো এনেকুৱা হ'ব বিসিৰ ওপৰত এডি এটা লম্ব তেনেহলে বিডি বাই ডিসিৰ ভ্যালু কি হ'ব বিডি বাই ডিসি মানে বিডি বাই ডিসি তো এটা একেবাৰে ইজিলি লিখিব পাৰিম আমি বিডি বাই ডিসি ইকুয়াল বিডিৰ একে সাইডত কি আছে এবি বাই ডিসিৰ একে সাইডত কি আছে এসি তো এটা এনেকুৱাই হ'ব তো এইটো অপশন কোনটো হৈ যাব আমাৰ বি নম্বৰ এবি বাই এসি তো এইটো অলপ আমি প্ৰুফও কৰিব পাৰো কেনেকৈ হয় তো ইয়াতে আৰু প্ৰুফ কৰি নেদেখুৱাও সময় বেছি লাগিব প্লাস ঠাইও কম আছে কিন্তু এটা আমি প্ৰুফ কৰিব পাৰো 6 নম্বৰত দিয়া আছে যে x অক্ষৰ পৰা p 2,3 বিন্দুটোৰ দূৰত্ব কিমান তো এইটো আগে লৈছো মই থুলমুলকে এইটো x অক্ষ x o x ড্যাশ আমাৰ y o y ড্যাশ আকি লৈছো তো ইয়াৰ ওপৰত এটা বিন্দু আছে 2,3 3 ধৰি ললো ইয়াতে 2,3 তো ইয়াতে x অক্ষৰ পৰা ডিসটেন্স কি হ'ব তো এইটোৱে হ'ব ডিসটেন্স মানে যেটো y কোঅর্ডিনেট আছে 3 হ'ব ইয়াৰ ডিসটেন্স কিমান 3 ইউনিট তো এইটো আমাৰ অপশন কোনটো হৈ যাব ডি 7 নম্বৰ একেবাৰে সহজ দিছে sin স্কয়ার 30 ডিগ্ৰী মাইনাস cos স্কয়ার 30 ডিগ্ৰীৰ ভ্যালু কিমান sin স্কয়ার 30 ডিগ্ৰী মাইনাস cos স্কয়ার 30 ডিগ্ৰী তো sin 30 ৰ ভ্যালু কিমান হাফ তো এটোৰ স্কয়ার বুলি কৈছে স্কয়ার দি ললো cos 30 ৰ ভ্যালু কিমান হয় আমাৰ √3/2 এটোৰ কি আছে স্কয়ার দি লৈছো তো এটো কি হৈ যাব আমাৰ 1/4 আৰু এটো কি হৈ যাব 3/4 তো এলসিএম লৈ ললে কি হ'ব 1 - 3 তো তার মানে আমার এটো কি হৈ যাব এতিয়া -2/4 তার মানে -1/2 নেগেটিভ 1/2 এটো কোনটো অপশন আছে অপশন ডি 8 নম্বৰত কি কৈছে 75 মিটাৰ অক্ষ স্তম্ভৰ ওপৰৰ পৰা বস্তু এটাৰ পতন কোণ 30 ডিগ্ৰী আচ্ছা আঁকি লৈছো থুলমুলকে তার মানে এনেকুৱা বস্তু এটো এটা স্তম্ভ পিকিউ আচ্ছা পিকিউ এটা স্তম্ভ আঁকি লৈছো থুলমুলকে তো ইয়াৰ পতন কোণ মানে কি এইটো কোণক পতন কোণ বুলি কোৱা হয় এটো কিমান দি আছে আমাৰ এই ক্ষেত্ৰত 30 ডিগ্ৰী আচ্ছা 30 ডিগ্ৰী তো আমাক লাগে কি পাত বিন্দু মানে এইটোৰ পৰা বস্তুটোৰ দূৰত্ব এইখিনি লৈ এইটো উলিয়াব লাগে আচ্ছা যদি এইটো 30 ডিগ্ৰী হয় তার মানে এইটো কিমান হ'ব 60 ডিগ্ৰী কারণ এটো টোটাল মিলে 90 ডিগ্ৰী হ'ব তো আমার দিয়া আছে যেটো স্তম্ভৰ উচ্চতা সেটো 75 মিটাৰ আমাক উলিয়াব লাগে কিউআর এইটো 90 ডিগ্ৰী হ'ব কাৰণ এইটো কি ভূমিৰ লগত উলম্ব হৈ থাকে স্তম্ভবিলাক তো এই কোণ সাপেক্ষে বা যিকোনো কোণ সাপেক্ষে 90 ডিগ্ৰীৰ বিপৰীতটো কি হয় এইচ মানে অতিভুজ এটো ফিক্সড থাকে আৰু এই 60 ডিগ্ৰী মানে এই কোণ সাপেক্ষে গণিত কৰিম যেহেতু ইয়াৰ বিপৰীতত আছে এটা কি পি বাকি থকাটো বি তো পি আৰু বি থকা ত্ৰিকোণমিতিক অনুপাত কি 10 কোনটোৰ ক্ষেত্ৰত আহি আছে এইটোৰ তাৰ মানে 10 60 কি p/b মানে qr বাই pq ওকে তো 1060 ডিগ্ৰীৰ ভ্যালু কি হয় আমাৰ √3 ইকুয়াল qr আমাৰ আননোন আৰু pq দি আছে 75 তো তাৰ মানে ইয়াৰ পৰা pq ইকুয়াল কিমান পোৱা যাব 75√3 ইমান মিটাৰত আছে গতিকে ইমান মিটাৰ গতিকে আমাৰ qr ৰ ভ্যালু হৈ গল এটো সরি qr হৈ যাব এটো qr হৈ গল তো qr ৰ ভ্যালু আমাৰ হৈ গল 75√3 এটোই আমাক উলিয়াব লাগে তো ইয়াৰ অপশন C2 হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোশ্চেন দিয়া আছে 6 সেন্টিমিটার বাহু বিশিষ্ট বর্গ এটাৰ বাহুকেটেক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি কিমান বাহুবিলাক 6 ইয়াৰ বাহুকেটেক স্পৰ্শ কৰাকৈ এটা বৃত্ত আছে ভিতৰত তো এনেকুৱা টাইপৰ তো ইয়াৰ যেহেতু টোটালটো 6 তাৰ মানে ব্যাসাৰ্ধ কিমান হ'ব 3 আধা হ'ব নহয় জানো তো এতিয়া ইয়াৰ কি কৰিব লাগে কালি উলিয়াব লাগে তো কালিৰ ফৰ্মুলা কি বৃত্তৰ পাই r স্কয়ার তো পাই r কিমান ইয়াত ব্যাসাৰ্ধ 3 স্কয়ার তার মানে 9 পাই তো ইমান কি যেটো এককত থাকিব তার বর্গ একক মানে সেন্টিমিটার যেহেতু দি আছে সেন্টিমিটার স্কয়ার তো এটো কোনটোত আছে অপশন ডি তেনেহলে অপশন ডি উইল বি দা
কাৰেক্ট আনসাৰ। নেক্সট আহিছোঁ নাম্বাৰ 10। এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকটোৰ ব্যাস কিমান? তো গোলকৰ কি কৈছে আয়তনৰ ফৰ্মুলা কি 4/3 পাই r কিউব আৰু ইয়াৰ পৃষ্ঠকালি কি হয় 4 পাই r স্কোয়াৰ। এই দুটা কি কৈছে সমান বুলি কৈছে। আচ্ছা এনেকৈ লিখিলোঁ। তেতিয়া কি হ'ব ইয়াত 4 কেঞ্চেল হ'ব, পাইও কেঞ্চেল হৈ যাব। তো থাকিল কি 1/3 r কিউব, এইফালে থাকিল r স্কোয়ার। তো এবার r স্কোয়ার আর স্কোয়ার কেঞ্চেল হৈ থাকিলে কি হ'ব ইয়াতে এটা r থাকিব, কারণ এইফালৰ পৰা দুটা r আৰু ইয়াৰ ফালৰ পৰা দুটা r আঁতৰাই দিলে কি থাকিল এইফালে অকল 1 থাকিল। তো তার মানে r ইকুয়াল এই 3 টু এইফালে গৈ কি হ'ব পূরণ। তো r ইকুয়াল 3, দেয়ারফর ব্যাস মানে ডায়ামিটার কি হ'ব ইয়াত দুগুণ হ'ব, কিমান হ'ব 6, তার মানে 6 একক। তো ইয়াত কি হৈ যাব 6 একক, অপশন বি। তাৰপিছত কৈছে আপ টু মানে 1 + 2 + 3 + আপ টু এনেকৈ n লৈকে আমি যোগফল কি জানো যে n × n + 1/2, এইটো আমি জানো বা জানিব লাগিব নাজানিলেও। এইটো প্ৰুফো কৰিব পৰা যায় ইন হায়াৰ মেথমেটিক্স। তো যি কি নহওক এইটো হয়, এইটো এটা ফৰ্মুলা হিচাপেও ধৰি ল'ব পাৰে। তো এতিয়া ইয়াৰ গড় উলিয়াব হ'লে কি কৰা হয় যিকোনো বস্তুৰ সাধাৰণতে, তো যিমানটা বস্তু থাকে তাত সিমানেৰে হৰণ কৰিব লাগে। তো ইয়াত কেইটা বস্তু আছে nটা বস্তু আছে, তাৰ মানে হৰণ কিহেৰে কৰিব লাগিব nৰে। তো এভাৰেজ এই ক্ষেত্ৰত কি হ'ল এইটো সাম হৈ গ'ল, তাৰ মানে এভাৰেজটো কি হৈ যাব nৰে ভাগ কৰিব লাগিব। ভাগ কৰিলোঁ গোটেই বস্তুটোক n × n + 1/2। তেতিয়া এই আৰু n কটা যাব, কটা গ'ল, থাকিল কি n + 1 / 2। এইটো কোনটো অপশ্যনত আছে আমাৰ অপশ্যন এ। আৰু আজিৰ একেবাৰে শেষৰটো কোশ্চেন 12 নম্বৰ। তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱিত হ'ব পাৰে? তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব পাৰে? তো আমি কি জানো ঘটনা এটাৰ সম্ভাৱিতাৰ পৰিসৰ কিমান হয় 0 to 1 এনেকুৱা হয়। আৰু এইটো আৰু সহজ লেংগুৱেজত লিখিব লাগিলে কি এনেকৈ লিখিব পাৰোঁ, প্ৰবেবিলিটি এনেকৈ লিখিব পাৰোঁ। তাৰ মানে 0 হ'ব পাৰে, 0তকৈ ডাঙৰ হ'ব পাৰে, 1 হ'ব পাৰে বা 1তকৈ সৰু হ'ব পাৰে। 0তকৈ সৰু হ'ব নোৱাৰিব কিন্তু 0 হ'ব পাৰিব, 1তকৈ ডাঙৰ হ'ব নোৱাৰিব কিন্তু 1 হ'ব পাৰিব। PE 0 হ'লে কি হয় মানে সম্ভাৱিত 0 হ'লে অসম্ভৱ ঘটনা বুলি কয়। ঘটনা ঘটাৰ কোনো সম্ভাৱনা নেই, মানে অসম্ভৱ ঘটনা। আৰু PE probability of an event যদি 1 হৈ যায় তেতিয়া কি ক'ব তাক নিশ্চিত ঘটনা, মানে এইটো ঘটিবই, একেবাৰে নিশ্চিত ঘটনা 100%। তো ইয়াতে মুঠতে আমাৰ 0ৰ পৰা 1ৰ ভিতৰতে থাকিব লাগিব। তো ইয়াত এইটো কি আছে নেগেটিভ আছে, তো নেগেটিভ আহিলে নহ'ব, 0তকৈ সৰু তেনেহ'লে এইটো হ'ব নোৱাৰে। ইয়াত 1তকৈ ডাঙৰ এইটোও হ'ব নোৱাৰিব। এইটো কি 3/2 মানে কি 1.5, তো এইটোও হ'ব নোৱাৰে। তো তাত থাকিল কি অপশ্যন এ 2/3 ভেলু কিমান হয় মোটামুটি 0.666 এনেকৈ আহি থাকে। তো 0 আৰু 1ৰ মাজত থাকি গ'ল। তো অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ। তো আজিৰ কাৰণে এইখিনিয়ে।